হয় পৰাগ উৎসৱক লৈ এতিয়া উখল মাখল ৰঙানদীৰ এই তাঁতিয়ামৰা গাঁও আৰু তাঁতিয়ামৰা গাঁৱত কালিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত পৰাগ উৎসৱ পালন কৰিছে আৰু এই পৰাগ উৎসৱক লৈ এতিয়া ঐনিতম আৰু গুমৰাং নৃত্যত এতিয়া মুখৰিত হৈ পৰিছে এই বৃহত্তৰ পৰাগ অঞ্চল মোক সৰ্দি দেখাবলৈ বিচাৰিছোঁ যে এইদৰে এতিয়া পৰাগ উৎসৱক লৈ এতিয়া ডেকা গাভৰু আৰু সকলোৱে মিলি এইদৰে ঐনিতম আৰু যি তেওঁলোকৰ গুমৰাং নৃত্য এই নৃত্যত তেওঁলোক এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে পুৱাৰ ভাগত তেওঁলোকে যি ৰীতি নীতি আছে সেই ৰীতি নীতি অনুসৰি তেওঁলোকে যি মাংগলিক কাৰ্য সমাপন কৰাৰ পিছত তেওঁলোকে পতাকা উত্তোলন আৰু কিছু তেওঁলোকৰ কৰণীয় কাম কৰাৰ পিছত এতিয়া তেওঁলোকৰ মুৰুংঘৰৰ সন্মুখত এইদৰেই এতিয়া পৰাগ উৎসৱক লৈ তেওঁলোকে এই আনন্দত মতলীয়া হৈ পৰিছে এই পৰাগ উৎসৱ অনুষ্ঠিত কৰাৰ কোনো দিন বাৰ নাই যদিও মিচিং ৰাইজে ফাগুন মাহতে পৰাগ উৎসৱ পালন কৰে আৰু এই তাঁতিয়ামৰা গাঁৱৰ অঞ্চলৰ ৰাইজে প্ৰায় 18 বছৰৰ অন্তত এই তাঁতিয়ামৰা গাঁৱত তেওঁলোকে এইবাৰ পৰাগ উৎসৱ আয়োজন কৰিছে আৰু এই পৰাগ উৎসৱ আয়োজন কৰিবলৈ বৃহৎ পুঁজিৰ প্ৰয়োজন হয় যদিও তেওঁলোকৰ ৰাইজৰ দান বৰঙণিয়ে আজি তেওঁলোকে খুব আটক ধুনীয়াকৈ আৰু খুব সুন্দৰকৈ এই পৰাগ উৎসৱ তেওঁলোকে আয়োজন কৰিছে মোৰ লগত উদযাপন আয়োজন কৰিছে কি ক'ব হয় আজি আমি তাঁতিয়ামৰা গাঁওবাসীয়ে প্ৰায় 17 বছৰৰ মূৰত এই পৰাগ উৎসৱ পাতিছোঁ আমি বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেদি 3 দিনীয়াকৈ আমি এই পৰাগ উৎসৱ পাতিছোঁ আজি এই 3 দিনৰ দ্বিতীয় নিশা এই দ্বিতীয় নিশাত আমি যথেষ্টখিনি কাৰ্যসূচীৰ মাজত আজি আমি এতিয়ালৈকে 16 মানুহেৰে সেই অনুষ্ঠানটো আমি আয়োজন কৰি আছোঁ ইয়াতে আমি আমন্ত্ৰিত গাঁও হিচাপে আজি ধেমাজিৰ পৰা আমি কাইথং কটালগুৰি গাঁওখনক আমি আমন্ত্ৰণ জনাইছোঁ ইয়াতে আমাৰ আজি তাৰিখতে আমাৰ গাঁৱৰ পৰা যিমান জীয়াৰীয়ে বেলেগ বেলেগ গাঁৱত ব্যৱহাৰ হৈছে তেখেতসকলকো আমি ইয়াতে আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকল ইতিমধ্যে আহিখিনি ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে আৰু যথেষ্টখিনি ৰাইজৰ ইয়াতে সহযোগিতা পাই আমি উদযাপন সমিতিৰ তৰফৰ পৰা নিতৈ আনন্দিত হৈছোঁ প্ৰায় 18 বছৰ অন্তত পাতিছে হয় হয় প্ৰায় 18 বছৰ আমি ইয়াৰ আগতে 2007 চনতে সেই উৎসৱ অনুষ্ঠিত কৰিছোঁ আজি 2025 চনত আকৌ এই উৎসৱ 18 বছৰৰ মূৰত পাতিবলৈ সক্ষম হৈছোঁ কিয়নো এই পৰাগ উৎসৱ পাতিবৰ কাৰণে যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন হয় তাৰ বাবে আমি সেই অনুষ্ঠানটোক পাঠো বুলিলে পাতিব নোৱাৰোঁ ইয়াতে আজি আমি প্ৰায় 15 লাখ টকাৰ বাজেট লৈ আজি সেই 3 দিনীয়া কাৰ্যসূচী লৈ আমি এই উৎসৱটো আয়োজন কৰিছোঁ কি ক'ব কি ক'ব আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব এইটো হ'ল পৰাগ উৎসৱ মিচিঙৰ 3টা সংস্কৃতি আছে আলি আই লৃগাং পৰাগ তাৰ পৰা আধ্যাত্মিক হেৰি মানসিক মনক আনন্দ দিয়া এইটো কৃষ্টি হয় সেইটোকে পৰাগ বুলি কয় সেইটো পৰম্পৰা হয় হয়নে নহয় এইদৰে এতিয়া এনেদৰে এতিয়া তাঁতিয়ামৰা ৰাইজে এনেদৰে এতিয়া বিভিন্ন ৰীতি নীতি সমাপন কৰাৰ পিছত তেওঁলোকে এতিয়া মুৰুংঘৰৰ সন্মুখত এইদৰে তেওঁলোকে ঐনিতম আৰু গুমৰাং নৃত্যত এতিয়া তেওঁলোকে কৰি তেওঁলোকে আনন্দ আত্মহাৰা কৰিছে এইফালে মুৰুংঘৰত অতিথিসকলে তেওঁলোকে আপ্যায়ন কৰিছে ঠিক সমান্তৰালভাৱে এইদৰে তেওঁলোকে প্ৰায় 18 বছৰ মূৰত এইদৰে তাঁতিয়ামৰা গাঁৱত তেওঁলোকে পৰাগ উৎসৱ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে আৰু এই পৰাগ উৎসৱক লৈ তেওঁলোকৰ যি আত্মীয় কুটুম্ব জীয়াৰী সকলো একগোট হৈ এক প্ৰকাৰৰ ক'বলৈ গ'লে এক মহামিলনৰ এটা অনুষ্ঠানৰ ইয়াত তেওঁলোকে আয়োজন কৰে আৰু এইদৰে এতিয়া তেওঁলোকে এই পৰাগ উৎসৱক লৈ তেওঁলোকে আনন্দত মুখৰিত হৈ পৰিছে এয়াই হৈছে মিচিং জনগোষ্ঠীয় তেওঁলোকৰ বৈশিষ্ট্য তেওঁলোকৰ নিয়ম আৰু তেওঁলোকে সেই নিয়ম অনুসৰি প্ৰায় 18 বছৰ অন্তত তাঁতিয়ামৰা গাঁৱত তেওঁলোকে এই পৰাগ উৎসৱ তেওঁলোকে খুব উলহ মালহেৰে আয়োজন কৰিছে।